যোৰহাটত কৃত্ৰিম বানপানী বিভিন্ন অঞ্চলত জনজীৱন ব্যাহত অবিৰত বৰষুণৰ ফলত যোৰহাট চহৰৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ জনজীৱন ব্যাহত হৈছে বহু পথ উপপথ আৰু আৱাসিক এলেকাত পানী জমা হোৱাত যাতায়াতত অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে সাধাৰণ লোকসকলেও নানা সমস্যাৰ সন্মুখীন হৈছে ইয়াৰ মাজতে কৃত্ৰিম বানপানীৰ অন্যতম কাৰণ হিচাপে নীতি বহিৰ্ভূতভাৱে নলা নৰ্দমা দখল আৱৰ্জনা পেলোৱা বা পানী নিষ্কাশনত বাধাৰ সৃষ্টি কৰা কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যোৰহাট পৌৰসভাই পৌৰসভা কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে এনে নীতি বহিৰ্ভূত কামত জড়িত ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰযোজ্য আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব লগতে নাগৰিকসকলকো চহৰখন পৰিষ্কাৰ আৰু নিকাশী ব্যৱস্থা সচল ৰখাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনৰ ৰিপৰ্ট AIN লাইভ যোৰহাটত আমি দেখিবলৈ পাইছো যে ২-৩ বছৰৰ পৰা কৃত্ৰিম বানপানী সমস্যাটো ক্ৰমবৰ্ধমান গতিৰে বৃদ্ধি পাবলৈ হৈছে ইয়াৰ মূল কাৰণ হৈছে যে উন্নত আচলতে বিজ্ঞানসন্মতভাৱে এই ড্ৰেইনসমূহ নিৰ্মাণ কৰি নোলোৱাটো আৰু আমি দেখিবলৈ পাইছো যে টুকুলাই নৈ হওক তৰাজান যিখন তৰাজান তাৰ সেই নদীকেইখনো আচলতে খন্দাৰ দৰকাৰ পৰি গৈছে কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো যে সেই নদীসমূহ অলপ পানী হ'লেই উফন্দি উঠে আৰু ড্ৰেইনসমূহ প্ৰায়বিলাক ড্ৰেইন সেই যান দুখনতে আচলতে সংলগ্ন হৈ আছে যেতিয়া সেই নদীখনৰ উপৰিভাগটো পৰিপূৰ্ণ হৈ পৰে ড্ৰেইনৰ পানীখিনি তাত নপৰি ট্ৰেইনৰ পানীখিনি উভতোৱাকৈ ঘূৰিবলৈ আৰম্ভ কৰে কিন্তু আমি অতি তাৎপৰ্যপূৰ্ণ কথা যে আমাৰ যোৰহাট পৌৰসভাই এই ক্ষেত্ৰত আচলতে কোনো ধৰণৰ তেওঁলোকে ছুপাৰ চকাৰ নামৰ এখন অত্যাধুনিক বাহন আনিছিলে এই ড্ৰেইনসমূহ চাফা কৰিবৰ কাৰণে তাৰপিছতো কিন্তু কৃত্ৰিম পানীত আমাৰ যোৰহাটবাসীয়ে ককবকাবলগীয়া হৈছে আৰু আচৰিত কথা যে সৰু এজাক বৰষুণতে গোটেই যোৰহাটৰ বিভিন্ন অঞ্চল আচলতে প্লাবিত হৈ পৰে তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে যোৰহাট জিলা প্ৰশাসনৰ বা DC অফিচটোৱে যেতিয়া পানীৰ তলত থাকিব য'ৰ পৰা যোৰহাটৰ গোটেই প্ৰশাসনিক যন্ত্ৰটো পৰিচালিত হয় তাৰ পৰাই পানী আচলতে তেওঁলোকে নিষ্কাশন কৰিব পৰা অৱস্থালৈ বৰ্তমানলৈকে অহা নাই তেওঁলোকে আচলতে কি ভিত্তিত আচলতে গোটেই যোৰহাটৰ কৃত্ৰিম বানপানী সমস্যাটো সমাধান কৰিব সেইটো আচলতে লাখটকীয়া প্ৰশ্ন আৰু আমি ভাবোঁ যে এই ড্ৰেইনসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যোৰহাট মিউনিচিপালিটি বোৰ্ডে উন্নত প্ৰযুক্তিবিদ্যা অৱলম্বন কৰক তেওঁলোকক দেখিবলৈ পাইছে যে ঠিকাদাৰসকলে কৰে কিন্তু তেওঁলোকে কোনো ধৰণৰ আচলতে নীতি বহিৰ্ভূতভাৱে এই ড্ৰেইনসমূহ নিৰ্মাণ কৰে আৰু লগতে টুকুলাই আৰু তৰাজানৰ নৈখন আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট আচলতে বাম হৈ আহিছে যাৰ কাৰণে অলপ বৰষুণৰ ফলত সেই নদীখন উফন্দি আহে আৰু ড্ৰেইনৰ পানীবোৰ যোৱাত বাধাৰ এটা কাৰণ হিচাপে এই কৃত্ৰিম বানপানীও অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে স্থায়ী সমাধানটো আমি মিউনিচিপালিটি স্থায়ী সমাধান কৰিব নোৱাৰোঁ কিন্তু আমাৰ যিবিলাক ৱাৰ্ডবিলাকত যিবোৰ আমাৰ পানী হৈছিল আগতেও হয় এতিয়া অকণমান বেছি হোৱাৰ কাৰণটো আমি আজি এটা আলোচনাত মিলিত হৈছিলোঁ যে কিছুমান জেগাত মানে বহুত ডাঙৰ কিছুমান ফ্লেট বনাইছে যে ফ্লেটবিলাক বনাইছে কাৰণে ড্ৰেইন চেইনবিলাক বহুত সৰু হৈ গৈছে আৰু আমাৰ যিটো ডাঙৰ দিনবিলাক হৈছে আমাৰ এখন ছুপাৰ চেকাৰ আমি বহুত ড্ৰেইন চাফা কৰালোঁ এতিয়া কিছুমান জেগাত যদিও পানী সেইখিনি আকৌ ড্ৰেইনবিলাক ফুটাবিলাক চাফা কৰি দিয়াৰ পিছত সেইটো ওলাই যায় এতিয়া আমি আমাৰ বিশেষ ১৭ নম্বৰ ৱাৰ্ড ১৫ নম্বৰ ৱাৰ্ড এইকেইটাত অকণমান পানীটো আমাৰ অলপদি থাকে তাৰপিছতে এতিয়া আমি ১ নম্বৰ ৱাৰ্ডত এটা ছাৰ্ভে কৰিবলৈ দিছোঁ এজন বাৰতি বুলি ইঞ্জিনিয়াৰ তেখেত আমাৰ অফিচৰ ইঞ্জিনিয়াৰ আছে মৃদুল ভূঞা তেখেতসকলে উঠাই পেলাই এটা ছাৰ্ভে কৰিছে আজি ছাৰ্ভে কৰি পেলাই তেখেতে শেষ কৰিছে এতিয়া আবেলি আমাৰ লগত মিলিত হ'ব তেখেতসকলে হৈ পেলাই তেখেতলোকে মানে কিছুমান যেনিয়ে তেনিয়ে আমি ড্ৰেইনবোৰ বনাই দিলে নহ'ব বা যেনিয়ে তেনিয়ে ৰাস্তা উলিয়ালে নহ'ব তেওঁলোকে ছাৰ্ভেত মানে এটা বস্তু ডিটেক্ট কৰিছে যে কোনটো ৰাস্তাইদি গ'লে কেনি গ'লে পানীটো গৈ পেলাই টুকুলাই পৰিব আৰু সেইখিনি আমাক আজি তেওঁলোকে ক'ব হোৱাৰ পিছত আমি তেওঁলোকৰ ৰাইজৰ ওচৰত যাম আমি ষ্টাফ আমাৰ মিউনিচিপেল ষ্টাফ আমাৰ চাৰ্কেল অফিচাৰ আমাৰ আৰু লাগিলে আৰু তেওঁলোকে বুলি কয় তেওঁলোকক আমি লৈ পেলাই যাম গৈ পেলাই তাত এই মানুহখিনিৰ লগত ৰাইজৰ লগত আমাক সহযোগিতা লাগিব কাৰণ কিছুমান ড্ৰেইন তেওঁলোকে কৈছে যে কিছুমান ড্ৰেইন ৱাল কিছুমান আমাৰ আগবঢ়াই দিছে কিছুমানে ড্ৰেইন ঘৰৰ সন্মুখত কিছুমান ড্ৰেইন বনাইছে ষ্টেপ বনাই পেলাই ড্ৰেইনবিলাক ঠেক কৰি পেলাইছে সেইবিলাক বস্তু আমি চাব লাগিব চাই পেলাই আমি সেই প্ৰথম নম্বৰ
আৰম্ভ কৰিম আৰু কাইলৈ পৰহিলৈ ভিতৰত আমি ভাঙি পেলাম ভাঙি পিনে কাৰণ ইলিগেল হয় এতিয়া মোৰ ৱাৰ্ডতো মানে আমাৰ 16 নম্বৰ ৱাৰ্ডতো আছে মই কালি আজি কমপ্লেইন দুটামান আহিছে তেওঁলোকে সেইটো বনাওঁতে তাৰমানে যেনেকৈ ঘৰৰ সন্মুখত যেতিয়া তেওঁলোকে ফুটপাথ বনাই দিছে ফুটপাথ বনাওঁতে ড্ৰেইনটো চেক কৰি পেলাইছে কাৰণ আমাৰ অৰিজিনেল যিটো ড্ৰেইন সেই ড্ৰেইনটো যিটো চেক কৰি সেই পানীবিলাক কৰি যাব যাওঁতে দেৰি লগাৰ কাৰণে অভাৰ ব্ৰেক কৰি পেলাই আকৌ ৰাস্তা উঠি এই নীতি নিয়ম নমনাৰ কাৰণে হৈছে এতিয়া আমাৰতো আজি কেইবাদিনৰ পৰা আমাৰ MLA দি আছে আমি তেনেকৈ ৱাৰ্ড এতিয়া আমি 1 নম্বৰ ৱাৰ্ডৰ পৰা কাইলৈ ভিতৰত আমি কাইলৈ পাছতে আৰম্ভ কৰিম তাৰপিছত আমি যেতিয়া ৰাস্তাবিলাকত পানী যোৱা মানে আমাৰ যিবিলাক ডাঙৰ ডাঙৰ ড্ৰেইন আছে এইবিলাক ৱাৰ্ডৰ পানীবিলাক গৈ পেলাই তাতে পৰেগৈ গতিকে সেই পাচেছবিলাক যদি আমি ক্লিয়াৰ কৰি দিওঁ তেতিয়া নিশ্চয় পানীটো যাব আমাৰ যিসকলে কিছুমানে তেওঁলোকে আমাৰ লগত সহযোগিতা নকৰিলে আমি আইনী ব্যৱস্থা ল'ব নিশ্চয় নিশ্চয় যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996